তিনিটাকৈ ৰাভা সংগঠনৰ কামৰূপ জিলা সমিতিৰ বাৰ্ষিক অধিৱেশন কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সপ্তদশ দ্বিবাৰ্ষিক ৰাভা মহিলা পৰিষদৰ ত্ৰয়োদশ দ্বিবাৰ্ষিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ সপ্তম ত্ৰিবাৰ্ষিক অধিৱেশন দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বুকত অনুষ্ঠিত কৰা হয় এই কাৰ্যসূচী বগে ৰজা ভুৱন সিং ৰাভাৰ প্ৰতিছবিত মাল্যাৰ্পণ গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য গীতেৰে বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আহ্বান জনাইছো কামৰূপ জিলাৰ অন্তৰ্গত তিনিওটা সংগঠন আমাৰ ৰাভা জাতীয় ৰাভা ছাত্ৰ সন্থাৰ সপ্তদশ দ্বিবাৰ্ষিক কামৰূপ জিলা ৰাভা মহিলা পৰিষদৰ চতুৰ্দশ দ্বিবাৰ্ষিক আৰু কামৰূপ জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ সপ্তম ত্ৰিবাৰ্ষিক অধিৱেশন যুটীয়াভাৱে মিলাঘাট মিলনজ্যোতি যুৱ সংঘৰ খেলপথাৰ প্ৰাংগণত অনুষ্ঠিত হৈছে আমাৰ দুদিনীয়া কাৰ্যসূচী আছিলে 20 তাৰিখে আমাৰ প্ৰতিনিধি সভা অনুষ্ঠিত হৈছিলে প্ৰতিনিধি সভাই নতুনকৈ এখন সমিতি গঠন কৰিছে যে ৰাভা আসাম স্বায়ত্তশাসিত পৰিষদক অতি শীঘ্ৰে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিব লাগে কিয়নো এইটো হৈছে আমাৰ জনজাতি তথা ৰাভাসকলৰ সাংবিধানিক অধিকাৰ এই অধিকাৰটো আমাক অতি শীঘ্ৰে দিব লাগে যদিহে আমাৰ ৰাভা ৰাইজ যেতিয়াই এই সংবিধানত ষষ্ঠ অনুসূচীৰ বিষয়টো সন্নিৱিষ্ট হৈছে তেতিয়াই যদি আমাৰ শিক্ষিত সমাজ থাকিলে শিক্ষিত ব্যক্তি থাকিলেহেঁতেন নিশ্চয় গাৰো পাহাৰ খাচী হিলছ যি ধৰণে কাৰ্বি আংলঙে যি ধৰণে 6 শিডিউলৰ তেওঁলোকে